গুড আফটাৰনুন। আজি আমি শিকিম অক্ষাংশ আৰু দ্ৰাঘিমাংশ। অক্ষাংশ আৰু দ্ৰাঘিমাংশ কি? অক্ষাংশ আৰু দ্ৰাঘিমাংশ কি ইয়াৰ বিষয়ে জনাৰ আগতে আমি কেইটামান ধাৰণা লৈ লওঁ। গোলকখনক পৃথিৱীৰ এটা সৰু আৰ্হি বুলি ধৰি লোৱা হয়। গোলকখনক পৃথিৱীৰ সৰু এটা আৰ্হি বুলি ধৰি লোৱা হয়। আৰু মেপত তোমালোকে মানচিত্ৰত তোমালোকে জানা ওপৰ ফালে হৈছে নৰ্থ, তলফালে সাউথ, সোঁফালে ইষ্ট আৰু বাওঁফালে ৱেষ্ট। ঠিক আছে, এতিয়া গোলকৰ পৃথিৱীৰ সমাজেৰে উত্তৰৰ পৰা দক্ষিণলৈ এডাল ৰেখা কল্পনা কৰা হৈছে। এইডালক পৃথিৱীৰ মেৰুদণ্ড বা ইংৰাজীত এক্সিছ বুলি কোৱা হয়। ঠিক সেইদৰে পৃথিৱীৰ উপৰিভাগৰ সমাজেদি উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ পৰা সমদূৰত পূবা পশ্চিমাকৈ কল্পনা কৰা ৰেখাডালক বিষুৱ ৰেখা বুলি কোৱা হয়। পূবা পশ্চিমাকৈ কল্পনা কৰা ৰেখাটোক বিষুৱ ৰেখা বুলি কোৱা হয়। এই বিষুৱ ৰেখাই পৃথিৱীখনক দুটা গোলাৰ্ধত ভাগ কৰে। উত্তৰৰ ফালটো উত্তৰ গোলাৰ্ধ আৰু দক্ষিণৰ পিনটো দক্ষিণ গোলাৰ্ধ। উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ এই দুটা ভাগ কৰে। দুটা গোলাৰ্ধত ভাগ কৰে। উত্তৰ ফালটো উত্তৰ গোলাৰ্ধ, দক্ষিণ ফালটো দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয়। ঠিক সেইদৰে বিষুৱ ৰেখাৰ সমান্তৰালকৈ কিছুমান ৰেখা কল্পনা কৰা হৈছে। বিষুৱ ৰেখাৰ সমান্তৰালকৈ কিছুমান ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাবোৰক অক্ষৰেখা বুলি কোৱা হয়। উত্তৰ ফালে আৰু দক্ষিণ ফালে বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰ ফালে আৰু দক্ষিণ ফালে কেইটামান ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাকেইটাক অক্ষৰেখা বুলি কোৱা হয়। এই ৰেখাবোৰক অক্ষৰেখা বুলি কোৱা হয়। বিষুৱ ৰেখাক 0 ডিগ্ৰী অক্ষাংশ বুলি ধৰা হয়। বিষুৱ ৰেখাক 0 ডিগ্ৰী অক্ষাংশ বুলি ধৰা হয়। এনেদৰে 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী এনেকৈ 90 ডিগ্ৰী পৰ্যন্তলৈকে ইয়াৰ বিস্তৃত আছে। আকৌ দক্ষিণ ফালে 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী এনেকৈ আৰম্ভ কৰি দক্ষিণলৈকে বিস্তৃত হৈ আছে। এই ৰেখাবিলাক বিস্তৃত হৈ আছে। এতিয়া কথা হ'ল দুডাল ক্ৰমিক অক্ষৰেখাৰ দূৰত্ব
111 কিলোমিটার। 111 কিলোমিটার। 111 কিলোমিটার। অক্ষৰেখাবোৰ পূৰ্ণবৃত্ত আকাৰৰ হয়। ইয়াতে তোমালোকে চাইছা অক্ষৰেখাবোৰ পূৰ্ণবৃত্ত হয়। অক্ষৰেখাবোৰ পূৰ্ণবৃত্ত হয় আৰু সৰলৰৈখিক হয়। অক্ষৰেখাবোৰ পূৰ্ণবৃত্ত আৰু সৰলৰৈখিক হয়। অক্ষৰেখাৰ মানসমূহক অক্ষাংশ। অক্ষৰেখাৰ মানসমূহকে অক্ষাংশ বুলি কোৱা হয়। অক্ষাংশ নিৰ্ণয় কৰিবলৈ কৌণিক দূৰত্বৰ প্ৰয়োজন। কোনো গোলকৰ উপৰিভাগৰ দুখন ঠায়ে গোলকৰ কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মানক ঠাই দুখনৰ মাজত কৌণিক দূৰত্ব বুলি কোৱা হয়। পৃথিৱীৰ উপৰিভাগৰ কোনো এখন ঠায়ে বিষুৱৰ সৈতে কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মানকে ঠাইখনৰ কৌণিক দূৰত্ব বুলি কোৱা হয়। এই কৌণিক দূৰত্ব হৈছে অক্ষাংশ। কৌণিক দূৰত্বক বিষুৱ ৰেখাক আধাৰ হিচাপে লোৱা হয়। বিষুৱ ৰেখাক আধাৰ হিচাপে লোৱা হয়। কৌণিক দূৰত্ব আধাৰ হিচাপে লোৱা হয়। বিষুৱ ৰেখাক আধাৰ হিচাপে লোৱা হয়। কৌণিক দূৰত্বক জোখৰ ক্ষেত্ৰত ডিগ্ৰী, মিনিট, ছেকেণ্ড ব্যৱহাৰ কৰা হয়। প্ৰতি এক ডিগ্ৰী সমান 60 মিনিট। এক মিনিটত 60 ছেকেণ্ড। বিষুৱ ৰেখাডালক সদায় 0 ডিগ্ৰী ধৰা হয়। আৰু কোনো এটা স্থানৰ অক্ষাংশ হৈছে বিষুৱ ৰেখাৰ লগত আৰু পৃথিৱীৰ কেন্দ্ৰৰ সৈতে ঠাইটো কৰা কোণৰ পৰিমাণ। ইয়াতে তোমালোকে দেখা পাইছা কোণৰ পৰিমাণকে অক্ষাংশ বুলি কোৱা হয়। এই ৰেখাডালক বিষুৱ ৰেখা বুলি কোৱা হয়। আৰু 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ টপিক অফ কেঞ্চাৰ বুলি কোৱা হয়। টপিক অফ কেঞ্চাৰ। আৰু 23.5 ডিগ্ৰী দক্ষিণক টপিক অফ কেপ্ৰিকন। কৰ্কট ৰেখা আৰু কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি। কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি। আৰু এইটো উত্তৰ মেৰু, সুমেৰুবৃত্ত 66.5 ডিগ্ৰী অক্ষাংশত সুমেৰুবৃত্ত আৰু 66.5 ডিগ্ৰী কোৱা হয় সুমেৰুবৃত্ত।
কুমেৰুবৃত্ত। ইয়াতে যদি আমি বৃত্তাকাৰ আকাৰত লওঁ, বৃত্তৰ আকাৰত লওঁ, এইটো হৈছে বিষুৱ ৰেখা, এইটো হ'ল 23.5 ডিগ্ৰী টপিক অফ কেঞ্চাৰ মানে কৰ্কট ক্ৰান্তি, টপিক অফ কেপ্ৰিকন মানে মকৰ ক্ৰান্তি, এইটো হ'ল আৰ্কটিক চাৰ্কেল 66.5 ডিগ্ৰী, নৰ্থ হৈছে আৰ্কটিক চাৰ্কেল মানে উত্তৰ সুমেৰুবৃত্ত আৰু 66.5 ডিগ্ৰী দক্ষিণ ফালে হৈছে কুমেৰুবৃত্ত। এতিয়া আমাৰ গুৱাহাটীখনৰ অক্ষাংশৰ অৱস্থান হৈছে 26 ডিগ্ৰী 30 26 ডিগ্ৰী 30 মিনিট উত্তৰ নৰ্থ। আনহাতে আমাৰ ভাৰতবৰ্ষৰ অক্ষাংশ হৈছে 8 ডিগ্ৰী 4 মিনিট নৰ্থৰ পৰা 37 ডিগ্ৰী 6 মিনিট নৰ্থ। ঠিক আছে, আজি ইমানখিনি আলোচনা আছিল। আলোচনা মেইন আকৌ ৰিভিজন কৰিছোঁ। এইখন পৃথিৱীৰ এখন গ্লোব, যিটো এইটো উত্তৰ মেৰু, এইটো দক্ষিণ মেৰু, এইটো বিষুৱ ৰেখা পৃথিৱীৰ সমাজেদি বিষুৱ ৰেখাই কটাকটি কৰিছে, বিষুৱ ৰেখা গৈছে পৃথিৱীখনক সমানে দুভাগ কৰিছে। এটা হৈছে এইটো উত্তৰ ফালে হ'ল উত্তৰ গোলাৰ্ধ, দক্ষিণ ফালে হ'ল দক্ষিণ গোলাৰ্ধ। বিষুৱ ৰেখাৰ সমান্তৰালকৈ কিছুমান ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাসমূহক অক্ষৰেখা বুলি কোৱা হয়।